हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 বাবে অতি ইম্পৰ্টেণ্ট ভিডিঅ' য'ত আমি ডিছকাছ কৰিম বেংক এণ্ড দিয়াৰ হেডকোৱাৰ্টাৰ্ছ উইথ এষ্টাব্লিছমেণ্ট ইয়াৰ অফ বেংকছ। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ when was Bank of Baroda established অৰ্থাৎ বেংক অফ বৰোদা কেতিয়া প্ৰতিষ্ঠা হৈছিল। সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে। কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। সো আপোনালোকে এনসাৰ দিব যত্ন কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন সি অৰ্থাৎ 1908 মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে নোটছবোৰ লিখি ল'ব যে দ্য হেডকোৱাৰ্টাৰ অফ বেংক অফ বৰোদা ইজ ইন বৰোদাৰা গুজৰাট মনত ৰাখিব। বেংক অফ বৰোদাক আপোনাৰ শ্বৰ্টলি BOB বব কোৱা হয়। আৰু সাম মাৰ্জ বেংক উইথ বেংক অফ বৰোদা আৰ ডেনা বেংক আৰু বিজয়া বেংক মনত ৰাখিব। অৰ্থাৎ যি আপোনাৰ বেংক অফ বৰোদাৰ সৈতে মাৰ্জ বেংক হ'ল ডেনা বেংক আৰু বিজয়া বেংক। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ when was বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ অৰ্থাৎ বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 1906 মনত ৰাখিব। আৰু এই বেংকৰ আপোনাৰ মুখ্য কাৰ্যালয় হ'ল মুম্বাই মহাৰাষ্ট্ৰত অৱস্থিত। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ when was বেংক অফ মহাৰাষ্ট্ৰ এষ্টাব্লিছড অৰ্থাৎ বেংক অফ মহাৰাষ্ট্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। চ' আপোনালোকে এনসাৰ দিবলৈ যত্ন কৰক এণ্ড কাইণ্ডলি আপোনালোকে এই মক টেষ্ট চিৰিজত কিমান মাৰ্কছ পায় কমেণ্ট ছেকশ্যনত জনাব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 1935 মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে বেংক অফ মহাৰাষ্ট্ৰৰ HQ অৰ্থাৎ হেডকোৱাৰ্টাৰ পুনে মহাৰাষ্ট্ৰত লোকেটেড হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 4 আছে আপোনাৰ when was কেনেৰা বেংক এষ্টাব্লিছড অৰ্থাৎ কেনেৰা বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 1906 মনত ৰাখিব। অৰ্থাৎ আপোনাৰ আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে কেনেৰা বেংক আৰু বেংক অফ ইণ্ডিয়া আপোনাৰ ছেম ইয়াৰ অৰ্থাৎ 1906ত এষ্টাব্লিছ হৈছিলে। আৰু আপোনালোকে লিখি ল'ব যে কেনেৰা বেংকৰ মুখ্য কাৰ্যালয় বেংগালুৰু কৰ্ণাটকত অৱস্থিত। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ RBI অৰ্থাৎ RBIৰ বৰ্তমানৰ গভৰ্ণৰ কোন হয়। গতিকে কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনৰ এনসাৰটো কমেণ্ট ছেকশ্যনত দিব বুলি মই আশা ৰাখিলোঁ। এই কুৱেশ্যন মই আপোনালোকে থৈ দিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া হৈছে যে when was চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড অৰ্থাৎ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো যাব অপশ্যন বি অৰ্থাৎ 1911 মনত ৰাখিব। আৰু আপোনালোকে লিখি ল'ব যে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় মুম্বাই মহাৰাষ্ট্ৰত অৱস্থিত। আৰু আপোনালোকে জানে চাগে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় আপোনাৰ যিমানকেইটা বেংক আছে সকলোৰে আপোনাৰ মুখ্য কাৰ্যালয়বোৰ প্ৰায় আপোনাৰ মুম্বাই মহাৰাষ্ট্ৰত লোকেট হয়। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ নেম দ্য অল্ডেষ্ট বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বেংকৰ নাম কি হয় আমাক সুধিছে। চ' যদি আপোনালোকে জানে কাইণ্ডলি আপোনালোকে গেছ কৰিব। এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ দ্য মাদ্ৰাছ বেংক মনত ৰাখিব। কাইণ্ডলি আপোনালোকে বাকী যি আপোনাৰ বেংকবোৰ আছে তাৰ ইষ্টাব্লিছমেণ্ট ইয়াৰ আপোনাৰ লিখা হৈছে ইয়াত যেনে বেংক অফ বম্বে 1720 তেনেদৰে আপোনাৰ বেংক অফ হিন্দুস্তান 1770 বেংগল বেংক 1784 এইবোৰ আপোনাৰ খুবেই গুৰুত্বপূৰ্ণ হয়। আৰু লগতে আপোনাৰ নোটবোৰ লিখি ল'ব যে দ্য মাদ্ৰাছ বেংক ফাউণ্ডেড ইন 1683 এণ্ড ক্ল'জ ইন 1843। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ when was ইউকো বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত কেতিয়া
ইউকো বেংক প্ৰতিষ্ঠা হৈছিল? চ' কাইণ্ডলি আপোনালোকে গেছ কৰিব যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ শুদ্ধ উত্তৰটো যাব অপশ্যন ডি অৰ্থাৎ 1943। আৰু আপোনাৰ ইউকো বেংকৰ মুখ্য কাৰ্যালয় কলকাতা ৱেষ্ট বেংগলত অৱস্থিত হয়। কাইণ্ডলি আপোনালোকে লিখি ল'ব। কুৱেশ্যন নম্বৰ 9 আছে আপোনাৰ ৱেন ৱাজ ইউনিয়ন বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড? অৰ্থাৎ ভাৰতীয় ইউনিয়ন বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1919। মনত ৰাখিব। আৰু আপোনালোকে লিখি ল'ব যে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় মুম্বাই মহাৰাষ্ট্ৰত লোকেট হয়। আৰু লগতে চাম মাৰ্জ বেংক চাচ এজ আন্ধ্ৰা বেংক আৰু কৰ্পৰেশ্যন বেংক, অৰ্থাৎ যি আপোনাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়া আছে তাৰ সৈতে আপোনাৰ মাৰ্জ বেংক যেনে আন্ধ্ৰা বেংক আৰু কৰ্পৰেশ্যন বেংক। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত দিয়া হৈছে যে নেম দ্য নিউৱেষ্ট পাব্লিক ছেক্টৰ বেংক অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতবৰ্ষৰ নতুন ৰাজহুৱা খণ্ডৰ বেংকৰ নাম কি হয় আমাক সুধিছে। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে IDFC ফাৰ্ষ্ট বেংক, কেনেৰা বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু বেংক অফ ইণ্ডিয়া। চ' কাইণ্ডলি আপোনালোকে এই কুৱেশ্যন এনচাৰটো কমেণ্ট ছেকশ্যনত লিখিব বুলি মই আশা ৰাখিলোঁ। গতিকে এই কুৱেশ্যন মই আপোনালোকক থৈ দিছোঁ। কুৱেশ্যন নম্বৰ 11লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ পাঞ্জাৱ এণ্ড সিন্ধ বেংক এষ্টাব্লিছড? অৰ্থাৎ পঞ্জাৱ আৰু সিন্ধ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1908। মনত ৰাখিব। আৰু আপোনাৰ পঞ্জাৱ এণ্ড সিন্ধ বেংকৰ HQ অৰ্থাৎ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লীত। কুৱেশ্যন নম্বৰ 12 আছে আপোনাৰ ৱেন ৱাজ পাঞ্জাৱ নেশ্যনেল বেংক এষ্টাব্লিছড? অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 1894। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি লওক যে পাঞ্জাৱ নেশ্যনেল বেংকৰ আপোনাৰ HQ হ'ল নিউ দিল্লীত। আৰু কিছুমান আপোনাৰ মাৰ্জ বেংক যেনে অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়া। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড? অৰ্থাৎ ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 1955। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ মুম্বাই মহাৰাষ্ট্ৰত। আৰু লগতে ষ্টেট বেংকৰ সৈতে মাৰ্জ বেংক কিছুমান হ'ল যেনে ষ্টেট বেংক অফ সৌৰাষ্ট্ৰ, ষ্টেট বেংক অফ পাটিয়ালা, ষ্টেট বেংক অফ হায়দৰাবাদ, ষ্টেট বেংক অফ বিকানেৰ, ষ্টেট বেংক অফ জয়পুৰ আৰু ষ্টেট বেংক অফ ট্ৰেভেনক'ৰ। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ। ইয়াত দিয়া হৈছে যে উইচ অফ দ্য ফলোয়িং বেংক হেজ লঞ্চড আইৱাছ বেংকিং প্ৰজেক্ট? অৰ্থাৎ তলৰ কোনটো বেংকে আইৱাছ বেংকিং প্ৰজেক্ট আৰম্ভ কৰিছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে SBI, ICICI, HDFC আৰু PNB। কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ HDFC। মনত ৰাখিব। আৰু আপোনালোকে নোটবোৰ চাই ল'ব যেনে iWatch ইজ এ মোবাইল এপ এভেইলেবল অন দ্য এপল ৱাচ লঞ্চ বাই দ্য HDFC বেংক ইন এপ্ৰিল 2015। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ RBI এষ্টাব্লিছড? অৰ্থাৎ RBI কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 1935। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে এই আপোনাৰ RBI বেংকটো নেশ্যনেলাইজ হৈছিল আপোনাৰ 1 জানুৱাৰী 1949ত। মনত ৰাখিব 1949ত। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে
আৰ বি আইৰ আপোনাৰ চিম্বল হ'ল টাইগাৰ এণ্ড পাল্ম, মনত ৰাখিব। আৰু আৰ বি আইৰ আপোনাৰ বৰ্তমানৰ হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ মুম্বাই, আৰু লগতে আপোনাৰ আৰ বি আইৰ ডিজিটেল কাৰেঞ্চি হ'ল ই ৰুপি, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া হৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য ফাংচন অফ দ্য আৰ বি আই। কোনটো আৰ বি আইৰ কাম নহয় বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ এলটিং মানি ডাইৰেক্টলি টু ফাৰ্মাৰ্ছ ফৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট ইজ নট দ্য ফাংচন অফ আৰ বি আই, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া হৈছে যে নেম দ্য হাইয়েষ্ট বেংক ইন দ্য বেংকিং ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ বেংকিং গাঁথনিৰ সৰ্বোচ্চ বেংকৰ নাম কি হয় আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া হৈছে যে নেম দ্য লাৰ্জেষ্ট পাব্লিকেশ্যন ছেক্টৰ বেংক অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ প্ৰকাশন খণ্ডৰ বেংকৰ নাম কি হয় আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ষ্টেট বেংক অফ ইণ্ডিয়া, কেনাৰা বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিজ বেংক। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়া, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ ফাৰ্ষ্ট ৰিজনেল ৰুৰেল বেংক ফৰ্ম ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতত প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া গঠন হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 1975, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ ৱেৰ হেজ দ্য SBI ইনগ্ৰেটেড দ্য কাউণ্ট্ৰিজ ফাৰ্ষ্ট অভাৰচিজ বেংকিং ইউনিট শ্বৰ্টলি ন'ন এজ OBU, অৰ্থাৎ দেশৰ প্ৰথমটো বহিৰাজ্যৰ বেংকিং ইউনিট OBU SBIয়ে ক'ত উদ্বোধন কৰিছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপুনি গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ মুম্বাই, মতে। আৰু কাইণ্ডলি আপুনি লিখি ল'ব যে সেই বেংকৰ নাম হ'ল আপোনাৰ বেংক অফ ইণ্ডিয়া, বেংক অফ ইণ্ডিয়া, যি নেকি আপোনাৰ লণ্ডনত খোলা হৈছিলে আৰু কেতিয়া বুলি ক'লে আপোনাৰ 1946ত। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21লৈ। ইয়াত দিয়া হৈছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট বেংক ইন ইণ্ডিয়া ইন টাৰ্মছ অফ মাৰ্কেট কেপ, অৰ্থাৎ মাৰ্কেট কেপৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ বেংক কোনটো বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ HDFC বেংক লিমিটেড, মনত ৰাখিব। আৰু কাইণ্ডলি আপুনি নোটছবোৰ লিখি ল'ব, যেনে HDFC বেংকৰ হেডকোৱাৰ্টাৰ হ'ল আপোনাৰ মুম্বাই, মহাৰাষ্ট্ৰত। লগতে আপোনাৰ এই বেংক এষ্টাব্লিছ হৈছিলে আপোনাৰ 1994ত। এই বেংকৰ আপোনাৰ ভাৰতবৰ্ষত মুঠ ব্ৰাঞ্চ আছে আপোনাৰ 4700+, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া হৈছে যে ইন উইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কমাৰ্চিয়েল বেংকছ ব্ৰাঞ্চেছ অৰ অফিচেছ, অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বাণিজ্যিক বেংকৰ শাখা অথবা কাৰ্যালয় আছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ উত্তৰ প্ৰদেশ, মনত ৰাখিব। আৰু সবাতোকে আপোনাৰ কম আছে ছিকিমত। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ হাউ মেনি পাব্লিক বেংকছ আৰ দেয়াৰ ইন ইণ্ডিয়া, ভাৰতত মুঠ কিমানটা পাব্লিক বেংক আছে বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 12, মনত ৰাখিব। কাইণ্ড নোটছবোৰ চাই ল'ব, যেনে দেয়াৰ আৰ টোটেল 12 পাব্লিক ছেক্টৰ বেংকছ লোকেটেড ইন ইণ্ডিয়া হেভিং ডিফাৰেণ্ট হেডকোৱাৰ্টাৰ্ছ ছাচ এজ বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কেনাৰা বেংক, সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ ইউকো বেংক এণ্ড ইউনিয়ন বেংক অফ ইণ্ডিয়া।
সো কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব, এইবোৰ খুবেই গুৰুত্বপূৰ্ণ হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া হৈছে যে নেম দ্য কমপ্লিট কমাৰ্চিয়েল বেংক অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতীয় বাণিজ্যিক বেংকৰ সম্পূৰ্ণ ৰূপ পোৱা প্ৰথম বেংকৰ নাম কি হয় আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ঔধ কমাৰ্চিয়েল বেংক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 25ত আছে আপোনাৰ হাউ মেনি ফৰেন বেংকছ আৰ দিয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেণ্ট, অৰ্থাৎ বৰ্তমান ভাৰতত কিমানটা বিদেশী বেংক আছে বুলি আমাক সুধিছে। সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 50, 46, 40 আৰু 36। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 46। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 26ত আছে আপোনাৰ উইচ বেংক ৱাজ ৰিচেণ্টলি এপ্ৰুভড বাই দ্য RBI ফৰ ইণ্টাৰনেশ্যনেল ৰেমিটেন্স বিজনেছ, অৰ্থাৎ শেহতীয়াকৈ কোনটো বেংকক RBIয়ে আন্তঃৰাষ্ট্ৰীয় ৰেমিটেন্স ব্যৱসায়ৰ বাবে অনুমোদন জনাইছিল। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, HDFC বেংক আৰু ফিনো পেমেণ্টছ বেংক। সো কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ফিনো পেমেণ্টছ বেংক অথবা ফিনো বেংক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 27ত আছে আপোনাৰ হু ৱাজ এপইণ্টেড এজ চেয়াৰমেন অফ CBIC, অৰ্থাৎ CBICৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে বুলি আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ সঞ্জয় কুমাৰ আগৰৱাল। মনত ৰাখিব। এতিয়া কাইণ্ডলি আপোনালোকে নোটবোৰ লিখি ল'ব, যেনে CBIC আপোনাৰ ফুল ফৰ্ম হ'ল চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ, যাৰ আপোনাৰ নিউ চেয়াৰমেন হৈছে সঞ্জয় কুমাৰ আগৰৱাল। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28লৈ। ইয়াত দিয়া হৈছে যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট বেংক ইন আছাম টু ছেট আপ ইন 1926। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে য়েছ বেংক, ইউনো বেংক, গুৱাহাটী বেংক আৰু দিছপুৰ বেংক। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ গুৱাহাটী বেংক। মনত ৰাখিব। আৰু আপোনালোকে কুৱেশ্যন পালে যে এই বেংকটো আপোনাৰ 1926ত ফাউণ্ড হৈছিলে, হয় নহয়। আছে আপোনাৰ ৱেন ৱাজ নাবাৰ্ড এষ্টাব্লিছ ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতত নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 1982। মনত ৰাখিব। আৰু কাইণ্ডলি আপুনি চাই ল'ব যে নাবাৰ্ডৰ ফুল ফৰ্ম হ'ল, যেনে হ'ল আপোনাৰ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30লৈ। ইয়াত দিয়া হৈছে যে ৱেন ৱাজ ৱৰ্ল্ড বেংক এষ্টাব্লিছড, অৰ্থাৎ বিশ্ব বেংকৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল বুলি আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ জুলাই 1944। মনত ৰাখিব। এতিয়া কাইণ্ডলি আপোনালোকে নোটছবোৰ লিখি ল'ব, যেনে দ্য ৱৰ্ল্ড বেংক ৱাজ এষ্টাব্লিছ ইন 1944 টু হেল্প ৰিবিল্ড ইউৰোপ এণ্ড জাপান আফটাৰ ৱৰ্ল্ড ৱাৰ II, অৰ্থাৎ আপোনাৰ ৱৰ্ল্ড ৱাৰ IIৰ পাছতে ৱৰ্ল্ড বেংক এষ্টাব্লিছ হৈছে। আপোনালোকে জানে চাগে, মই অলপ মানে পৃথককৈ কুৱেশ্যন সুধিছোঁ যে ৱৰ্ল্ড ৱাৰ I কেতিয়া হৈছিলে আপোনাৰ 1914 পৰা 1921লৈ, আৰু লগতে আপোনাৰ ৱৰ্ল্ড ৱাৰ II হৈছিলে 1939 পৰা 45লৈ। কাইণ্ডলি আপুনি লিখি ল'ব। ডেট মিনছ আপোনাৰ ৱৰ্ল্ড ৱাৰ IIৰ পাছতে ৱৰ্ল্ড বেংক এষ্টাব্লিছ হৈছিলে। কাইণ্ডলি আপুনি মনত ৰাখিব। লগতে আপোনাৰ ইটছ অফিচিয়েল নেম ৱাজ দ্য ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট। ইয়াৰ আগতে আপোনাৰ ৱৰ্ল্ড বেংকৰ নাম আছিলে IBRD, অৰ্থাৎ ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট। ৱেন ইট ফাৰ্ষ্ট বিগেন অপাৰেশ্যন ইন 1946 ইট হেড 38 মেম্বাৰ্ছ। আৰু যেতিয়া আপোনাৰ এই ৱৰ্ল্ড বেংক, অৰ্থাৎ প্ৰিভিয়াছলি ন'ন এজ IBRD, ইয়াৰ আপোনাৰ অপাৰেশ্যন ষ্টাৰ্ট হৈছিলে 1946ত, মানে আৰু তেতিয়া আপোনাৰ এই ৱৰ্ল্ড বেংকৰ টোটেল আপোনাৰ মেম্বাৰ্ছ আছিলে 38। মনত ৰাখিব, 38 কাউণ্ট্ৰি আপোনাৰ মেম্বাৰ আছিলে। আৰু লগতে আপোনাৰ ৱৰ্ল্ড বেংকৰ বৰ্তমানৰ হেডকোৱাৰ্টাৰ হ'ল ৱাশ্বিংটন DC USA। মনত ৰাখিব। এতিয়া আমি চাম কিছুমান ইম্পৰ্টেণ্ট বেংকিং টাৰ্মিনলজি, যেনে
LRR অর্থাৎ লিগেল রিজার্ভ রেশিও, CRR অর্থাৎ কেস রিজার্ভ রেশিও, SLR স্ট্যাটুটরি লিকুইডিটি রেশিও, তেন ধরে আপনার নেফট ন্যাশনাল ইলেকট্রনিক ফান্ড ট্রান্সফার, তারপর আপনার রেপো রেট ইজ দ্য রেট এট উইচ কমার্শিয়াল ব্যাঙ্কস বরোজ রুপিস ফ্রম RBI। কাইন্ডলি আপনাকে এবার লিখি লব। তারপর আপনার RTGS, এটা RTGS মানে হল আপনার রিয়েল টাইম গ্রস সেটেলমেন্ট। তেন ধরে আপনার LAF, এর অর্থ হল আপনার লিকুইডিটি অ্যাডজাস্টমেন্ট ফ্যাসিলিটি, NPA নন পারফর্মিং অ্যাসেটস, SDR স্পেশাল ড্রয়িং রাইটস। এটা নেক্সট আছে আপনার নস্ট্রো অ্যাকাউন্ট। এটা নস্ট্রো অ্যাকাউন্ট মানে কী হয় আপনার, এ নস্ট্রো অ্যাকাউন্ট ইজ মেনটেন বাই অ্যান ইন্ডিয়ান ব্যাঙ্ক ইন ফরেন কান্ট্রিজ। অর্থাৎ নস্ট্রো অ্যাকাউন্ট মানে হল আপনার এনে এক অ্যাকাউন্ট যিনি কি আপনার ইন্ডিয়ান ব্যাঙ্কে মেনটেন করে আছে, কিন্তু এটা কোড করে আছে আপনার ফরেন কান্ট্রিজ, হয় না হয়। এতে নেক্সট আছে আপনার ভস্ট্রো অ্যাকাউন্ট। এইটো মানে হল আপনার এ ভস্ট্রো অ্যাকাউন্ট ইজ মেনটেন বাই এ ফরেন ব্যাঙ্ক ইন ইন্ডিয়া উইথ দেয়ার করেসপন্ডিং ব্যাঙ্কস। মনে রাখিব এইটো আপনার টোটালি অপোজিট হব, হয় নহয়। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 31 লৈ। ইয়াত দিয়া হৈছে যে when was the private sector bank Axis Bank established? অৰ্থাৎ ব্যক্তিগত খণ্ডৰ এক্সিছ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 1993। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে এই আপোনাৰ এক্সিছ বেংকৰ একজেক্ট আপোনাৰ এষ্টাব্লিছমেণ্ট হৈছিলে 3 ডিচেম্বৰ 1993। মনত ৰাখিব। আৰু এই বেংক আপোনাৰ অপাৰেটেড হৈছিলে 1994। কাইণ্ডলি আপুনি লিখি ল'ব। আৰু এই বেংকৰ আপোনাৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই মহাৰাষ্ট্ৰত। আৰু লগতে আৰু ভাৰতবৰ্ষত আপোনাৰ এই বেংকৰ মুঠ ব্ৰাঞ্চ আছে আপোনাৰ 4800তকৈও অধিক। মনত ৰাখিব। আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 লৈ। ইয়াত দিয়া হৈছে যে when was বন্ধন বেংক লিমিটেড অপাৰেটেড? অৰ্থাৎ বন্ধন বেংক লিমিটেড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ 2015। মনত ৰাখিব। এতিয়া কাইণ্ডলি আপোনালোকে এই কুৱেশ্যনৰ ওপৰত অলপ কনচেনট্ৰেট দিব যে আপোনাৰ মই ইয়াত কিয় এষ্টাব্লিছমেণ্ট কাটিছোঁ। অৰ্থাৎ আপোনাৰ এই বেংকটো একচুৱেলি আপোনাৰ এষ্টাব্লিছ হৈছিলে 2001ত, মানে এষ্টাব্লিছ ক'ব পাৰি অথবা ফাউণ্ড বুলি ক'ব পাৰি। কিন্তু আপোনাৰ এই বেংকটো তেতিয়া আপোনাৰ ৰান হোৱা নাছিলে, অৰ্থাৎ অপাৰেট হোৱা নাছিলে। গতিকে এই বেংকটো আপোনাৰ পূৰ্ণৰূপে অপাৰেট হৈছিলে আপোনাৰ আগষ্ট 23, 2015ত। মনত ৰাখিব। সেইবাবে মই ইয়াত আপোনাৰ অপাৰেট লিখিছোঁ মই কাটি কিনে, আৰু এষ্টাব্লিছ। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে বন্ধন বেংক লিমিটেডৰ আপোনাৰ হেডকোৱাৰ্টাৰ আপোনাৰ ক'ত অৱস্থিত হয়, কলকাতা ৱেষ্ট বেংগলত। মনত ৰাখিব। আৰু ইয়াৰ আপোনাৰ অল অভাৰ ইণ্ডিয়াত প্ৰায় আপোনাৰ ব্ৰাঞ্চ আছে মোৰ দেন 1000। আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33 লৈ। দিয়া হৈছে যে when was IDBI বেংক লিমিটেড এষ্টাব্লিছড? অৰ্থাৎ IDBI বেংক লিমিটেড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1964। মনত ৰাখিব। আৰু ইয়াৰ আপোনাৰ হেডকোৱাৰ্টাৰ লোকেটেড হয় মুম্বাই মহাৰাষ্ট্ৰত। আৰু ইয়াৰ আপোনাৰ ব্ৰাঞ্চেছ মোৰ দেন 2000 আপোনাৰ অল অভাৰ ইণ্ডিয়াত আছে, ব্ৰাঞ্চেছ আছে। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34 লৈ। দিয়া হৈছে যে when was কোটাক মহিন্দ্ৰা বেংক লিমিটেড এষ্টাব্লিছড? অৰ্থাৎ কোটাক মহিন্দ্ৰা বেংক লিমিটেড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে 2003, 2007, 2011 আৰু 2021। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 2003। মনত ৰাখিব। আপোনাৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই মহাৰাষ্ট্ৰত। আৰু ইয়াৰ আপোনাৰ ব্ৰাঞ্চেছ হ'ল অল অভাৰ ইণ্ডিয়াত মোৰ দেন 1500। কুৱেশ্যন নম্বৰ 35ত আছে আপোনাৰ when was য়েছ বেংক লিমিটেড এষ্টাব্লিছড? অৰ্থাৎ য়েছ বেংক লিমিটেড কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে 2002, 2004, 2009 আৰু 2010। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে।
গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 2004 মনত ৰাখিব। কাইণ্ডলি আপুনি নোটবোৰ লিখি ল'ব যে এই বেংকৰ আপোনাৰ হেডকোৱাৰ্টাৰ লোকেট হয় মুম্বাই মহাৰাষ্ট্ৰত আৰু লগতে আপোনাৰ অল অভাৰ ইণ্ডিয়াত এই বেংকৰ ব্ৰাঞ্চেছ আছে মোৰ দেন 1000 আৰু কাইণ্ডলি আপুনি লিখি ল'ব যে অদাৰ প্ৰাইভেট বেংক ছাচেছ DCB বেংক লিমিটেড এইটো আপোনাৰ ইষ্টাব্লিছ হৈছিলে 1930ত। তেনেদৰে আপোনাৰ ধনলক্ষ্মী বেংক ইয়াৰ আপোনাৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1927ত। কাইণ্ডলি আপুনি লিখি ল'ব। নেক্সট আছে আপোনাৰ ফেডাৰেল বেংক লিমিটেড যি নেকি আপোনাৰ 1931ত এষ্টাব্লিছ হৈছিলে। দেন আপোনাৰ IDFC ফাৰ্ষ্ট বেংক লিমিটেড যি আপোনাৰ এষ্টাব্লিছ হৈছিলে 2015ত। তাৰপিছত আপোনাৰ নেক্সট আছে জম্মু এণ্ড কাশ্মীৰ বেংক লিমিটেড যাৰ এষ্টাব্লিছমেণ্ট হৈছিলে আপোনাৰ 1938ত। নেক্সট আছে আপোনাৰ RBL বেংক লিমিটেড যাৰ আপোনাৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1943ত। নেক্সট আছে আপোনাৰ সাউথ ইণ্ডিয়ান বেংক লিমিটেড যাৰ আপোনাৰ এষ্টাব্লিছমেণ্ট হৈছিলে 1929ত। চ' এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36লৈ। দিয়া হৈছে যে হোৱাট ইজ মিন বাই KYC ইন বেংকিং টাৰ্মিনলজি অৰ্থাৎ বেংকৰ ভাষাত KYC মানে কি হয় আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে ন' ইয়ৰ কাৰ্ড, ন' ইয়ৰ চইচ, ন' ইয়ৰ কাষ্টমাৰ আৰু ন' ইয়ৰ কেণ্ডিডেটছ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ন' ইয়ৰ কাষ্টমাৰ, হয় নহয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। দিয়া হৈছে যে হোৱাট ইজ দ্য লেন্থ অফ UPI পিন অৰ্থাৎ UPI পিন কিমান সংখ্যক হয় আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 4 to 6 ডিজিট মনত ৰাখিব। এণ্ড কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন UPIৰ ফুল ফৰ্ম কি হয়। এইটো মই আপোনাৰ বাবে থৈ দিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38লৈ। ইয়াত সোধা হৈছে যে মনিটাৰী পলিচি ৰিফাৰ্ছ টু দ্য পলিচি অফ ডেছ অৰ্থাৎ মুদ্ৰা নীতিয়ে কিহৰ নীতিক বুজায় বুলি আমাক সুধিছে। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে চেণ্ট্ৰেল বেংক, কমাৰ্চিয়েল বেংক, গভৰ্ণমেণ্ট আৰু মানি লেণ্ডাৰ্ছ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ চেণ্ট্ৰেল বেংক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 39ত আছে আপোনাৰ হাউ মেনি লেংগুৱেজেছ আৰ ইউজ অন এ 10 rupee নোট অৰ্থাৎ 10 টকীয়া নোট এখনত কিমানটা ভাষা ব্যৱহাৰ কৰা হয় বুলি আমাক সুধিছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 15 লেংগুৱেজেছ মনত ৰাখিব। এতিয়া কাইণ্ডলি আপোনালোকে এটা 10 টকীয়া নোট অবজাৰ্ভ কৰিব। তাৰ আপোনাৰ পিছফালে আপোনালোকে চাব তাত আপোনাৰ 15টা লেংগুৱেজ থাকিব। বুজি পাইছে চাগে। আজি ছেশ্যনৰ অন্তিম কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 40লৈ। ইয়াত দিয়া হৈছে যে দ্য ভেলিউ অফ হুইচ অফ দ্য ফলোয়িং ফৰেইন কাৰেঞ্চিজ ইজ মেক্সিমাম ইন টাৰ্মছ অফ ৰুপিজ অৰ্থাৎ তলৰ কোনটো বিদেশী মুদ্ৰাৰ মূল্য টকাৰ হিচাপত সৰ্বাধিক। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে যেনে দিনাৰ, ৰিয়েল, US ডলাৰ আৰু ব্ৰিটিছ পাউণ্ড। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ব্ৰিটিছ পাউণ্ড মনত ৰাখিব। গতিকে এয়া আছিল আজিৰ ইম্পৰ্টেণ্ট টপ 40 কুৱেশ্যনছ। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' লগ পাম অন্য এটি ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।